এজন খ্ৰীষ্টিয়ান ব্যক্তিয়ে খ্ৰীষ্টীয় লোকে হিন্দু মন্দিৰলৈ বা নামঘৰলৈ ভাওনা হওক বা ৰাগ চাবলৈ যাব পাৰিবনে? এই বিষয়ে জানিব লাগিব। এই প্ৰশ্নটো জটিল হ'ব পাৰে, কিন্তু আমি বুজিব লাগিব এই কথাটো। শাস্ত্ৰৰ বাক্যই কি কৈছে আৰু কেনেকৈ কৈছে, ইয়াৰ দৃষ্টিভংগী কি, আহক আমি জানো। চাওক, এই বিষয়টো বৰ জটিল বিষয় যে তেওঁ চাব পাৰিবনে নোৱাৰিব বা সেই স্থানত যাব পাৰিবনে নোৱাৰিব, এইটো জটিল বিষয়। হ'লেও আমি দুটা ভাগত আমি ভাগ কৰিছোঁ যে এইটো নিজৰ ব্যক্তিগত বিশ্বাস, তেওঁৰ বিশ্বাস কিমান আছে, আৰু 2 নম্বৰটো হৈছে শাস্ত্ৰৰ বাক্যৰ ওপৰত নিৰ্ভৰশীল। চাওক, ব্যক্তিজন শিক্ষণ আৰু সন্মানৰ বাবে তেওঁ যাব পাৰে। কিছুমান খ্ৰীষ্টিয়ানে অন্য ধৰ্মৰ বিষয়ে জানিবলৈ আৰু বিভিন্ন সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁ সেই স্থানলৈ যাব পাৰে। ইয়াক আন ধৰ্মৰ লোকসকলক অৰ্থপূৰ্ণভাৱে বুজি পোৱা আৰু তেওঁলোকৰ সৈতে জড়িত হোৱাৰ সুযোগ হিচাপে তেওঁ চাব পাৰে। 2 নম্বৰতে, যিবিলাকে আত্মিক চিন্তা কৰে তেওঁলোকে ভাবিব পাৰে যে সেই স্থান ভ্ৰমণ কৰিলে আত্মিক বিপদ বা তেওঁলোকৰ বিশ্বাসৰ সৈতে সংঘাতৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকে হয়তো খ্ৰীষ্টিয়ান শিক্ষাৰ সৈতে মিল নোহোৱা অনুশীলনত অংশগ্ৰহণ নকৰিব পাৰে। গতিকে এইটো এটা সম্পূৰ্ণ ব্যক্তিগত প্ৰত্যয়, পাৰ্চনেল কনভিকশ্যন হয়। ই প্ৰায় ব্যক্তিগত প্ৰত্যয় আৰু নিজৰ বিশ্বাস সম্প্ৰদায়ৰ পথ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান খ্ৰীষ্টিয়ানে শিক্ষাৰ উদ্দেশ্যে সেই স্থানত যোৱাত আৰাম অনুভৱ কৰিব পাৰে, আনহাতে আন কিছুমানে বাইবেলৰ শিক্ষাৰ ব্যাখ্যাৰ ভিত্তিত ইয়াক এৰাই চলিবলৈ বাছি ল'ব পাৰে। পবিত্ৰ বাইবেলে আন উপাসনাৰ স্থানলৈ যোৱাৰ বিষয়টো স্পষ্টভাৱে উল্লেখ কৰা নাই, কিন্তু খ্ৰীষ্টিয়ানসকলে এই সিদ্ধান্ত লওঁতে কেইবাটাও নীতি বিবেচনা কৰিব পাৰে। উপাসনা আৰু মূৰ্তি পূজা, এই বিষয়ে আমাৰ বাইবেলে কৈছে, যাত্ৰা পুস্তক 20 অধ্যায় 3-5 পদত কৈছে যে মোৰ আগত কোনো দেৱতা নাথাকক বা তোমালোকে মূৰ্তি পূজা নকৰিবা বুলি উল্লেখ কৰিছে। গতিকে য'ত মূৰ্তি পূজা হৈ আছে, আমি তাত কি কাৰণত গৈ আছোঁ? য'ত অন্য দেৱ দেৱীক পূজা কৰিছে, আমি তালৈ কিয় যাম? এই বিষয়টো আমি চাব পাৰোঁ। লগতে আমাৰ প্ৰভু যীশুৱে শিকাইছে, মথি 5 অধ্যায় 14 পদৰ পৰা 16 পদলৈ শিকাইছে যে তোমালোক জগতৰ পোহৰ। আমাক পোহৰ হ'বলৈ শিকাইছিল। আমি পোহৰ, গতিকে আমি এই জগতৰ লোকসকলক আমি পোহৰ আমি শিকাব লাগিব। আৰু যদি আমি সেই ব্যক্তিসকলৰ সৈতে যদি আমি জড়িত হওঁ, তেন্তে ইয়াৰ উদাহৰণটো কি বুজোৱা গৈছে? গতিকে আমি এই বিষয়টোৰ পৰা অলপমান সাৱধানে থকাটো উচিত। পবিত্ৰ বাইবেলত পাচনি পৌলে বিশ্বাসৰ বিষয়ত নিজৰ বিবেক অনুসৰি কাম কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিছে। ৰোমিয়া 14 অধ্যায় 5-6 পদত উল্লেখ কৰিছে যে যদি আপোনাৰ বিবেক আৰু বিশ্বাস দৃঢ় হয়, কঠিন হয়, আপোনাৰ বিশ্বাস একদম টান শিলৰ দৰে, তেন্তে আপুনি তেনেকুৱা স্থানত গ'লেও আপত্তি নাই। কিন্তু যদি আপোনাৰ বিশ্বাস দুৰ্বল, একেবাৰে লৰ, তেন্তে আপুনি যাব নোৱাৰিব। কাৰণ আপোনাৰ সেই যি বিশ্বাস, আপুনি যিটো বিশ্বাসৰ ওপৰত আপুনি পথ প্ৰদৰ্শন কৰিছে, সেই পথ প্ৰদৰ্শনৰ পৰা আপুনি বিভ্ৰান্তি পথত যাব পাৰে। গতিকে তেনেকুৱা স্থানত যোৱাটো উচিত নহ'ব পাৰে। তাৰ উপৰিও পাচনি পৌলে 1 কৰিন্থিয়া 8 অধ্যায় 9-13 পদলৈ যি কৈছে, এই বাক্যটো পঢ়িলেহে আমি বুজিব পাৰোঁ যে কি ক'ব বিচাৰিছে। চাওক, বিভিন্ন বিশ্বাসীয়ে বিশ্বাসত উজতি খায় তেনেকুৱা স্থানত গৈ। গতিকে যাতে উজতি নাখায় তাৰ বাবে আমি সাৱধান হ'ব লাগে। উজতি খায় বিশ্বাসত, বহুতে উজতি খায়, আৰু সেইটোৱে পাচনি পৌলে কৈছে। যদি আন উপাসনা স্থলীলৈ যোৱাটোৱে সহ খ্ৰীষ্টিয়ানসকলক বিভ্ৰান্ত বা বিপথে পৰিচালিত কৰিব পাৰে, তেন্তে পুনৰ বিবেচনা কৰাটো বুদ্ধিমানৰ কাম হ'ব পাৰে বুলি পাচনি পৌলে কৈছে। যে তেনেকুৱা স্থানত গৈ তেওঁ যিবোৰ শিকিব, দেখিব, শুনিব, তেওঁৰ বিশ্বাসটো দুৰ্বল হ'ব পাৰে বা বিপথে তেওঁ পৰিচালিত হ'ব পাৰে। গতিকে যদি আপোনাৰ বিশ্বাস দৃঢ় আছে খ্ৰীষ্টত, তেন্তে আপুনি যোৱাটো একেবাৰে বাধা নাই বা আপুনি যাব পাৰে। কিন্তু কি কৰিব গৈছে তাত? শিক্ষাৰ উদ্দেশ্যেৰে গৈছে নে আপোনাক নিমন্ত্ৰণ কৰিছে? যদি নিমন্ত্ৰণ কৰিছে তেন্তে যাব পাৰে। যদি শিক্ষাৰ উদ্দেশ্যে আপুনি যাব বিচাৰিছে তেন্তে যাব পাৰে। কিন্তু তাত গৈ আপুনি
উপাসনাৰ যি উদ্দেশ্যৰে যদি যাব বিচাৰিছে তেন্তে আপোনাৰ এইটো এটা ভুল হ'ব পাৰে খ্ৰীষ্ট হিচাপে। গতিকে অন্য উপাসনাস্থলীলৈ যোৱাৰ বিষয়টো আমি নিজৰ দৃষ্টিভংগীৰ সংবেদনশীলতা আৰু সন্মানেৰে এই বিষয়টোৰ প্ৰতি আমি লক্ষ্য ৰখাটো উচিত। শেষত আন উপাসনাৰ স্থানলৈ যোৱাৰ সিদ্ধান্তটো একেবাৰে ব্যক্তিগত সিদ্ধান্ত, যিটো আপুনি প্ৰাৰ্থনা, চিন্তা আৰু সম্ভৱতঃ বিশ্বাসযোগ্য আত্মিক উপদেষ্টাৰ পৰা নিৰ্দেশনাৰে লোৱা উচিত। এইটো আপোনাৰ একেবাৰে ব্যক্তিগত সিদ্ধান্ত যে আপুনি যাব নে নাযাব, এইটো আপোনাৰ ব্যক্তিগত সিদ্ধান্ত। Jesus.